Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম ডিসকাস কৰিম অসম লোক আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশন APSCৰ হেখতিয়াকে কি নতুন লেটেষ্ট আপডেটস সমূহ আছে নোটিফিকেশনস আৰু লগতে এটো বছৰত APSCয়ে কেটা পৰীক্ষাৰ কাৰণে এডভাৰটাইজমেন্ট ৰিক্ৰুটমেন্ট এডভাৰটাইজমেন্ট উলিয়াইছিলে আৰু আপকামিং কি এক্সামস আহিব পাৰে অহা বছৰলৈ APSCৰ তাৰ ওপৰত আমি অকমান ডিসকাস কৰিম সো ফাৰ্স্ট অফ অল আমি যদি চাও লেটেষ্ট আপডেটস সমূহত আপোনালোকে দেখিছে ইয়াতে ৰিজাল্ট ডিক্লেয়াৰ কৰিছে লেকচাৰাৰ ডিস্ট্ৰিক্ট ৰিসোৰ্স ইউনিট ওয়ার্ক এক্সপেৰিয়েন্স আৰু সি এডুকেশনাল টেকনলজি ইন ডায়েট ইন দি ডাইৰেক্টৰ অফ SCRT আন্ডাৰ ডিপাৰ্টমেন্ট অফ স্কুল এডুকেশন লগতে এনসাৰ কিজ ওলাইছে কি বুলি কয় আৰবান টেকনিক্যাল অফিচাৰ জুনিয়ৰ গ্ৰেড 3 ঠিক আছে ডিপাৰ্টমেন্ট অফ হাউচিং এণ্ড আৰবান এফেয়াৰ্স ইয়াতে এনভাইৰনমেন্টাল ইঞ্জিনিয়াৰিং ইয়াতে চাব গলে কেবাটাও বেলেগ ইঞ্জিনিয়াৰিঙৰ কেবাটাও ডিপাৰ্টমেন্ট আছিল সো হেতু কাৰণে কাট অফ মাৰ্কস বহুতে বনাবলৈ কৈছে কিন্তু কাট অফ মাৰ্কস বনোৱাটো পসিবল নহয় কাৰণ কেবাটাও ডিপাৰ্টমেন্ট আছিল আৰু ক্যান্ডিডেটসও বহুত কম হয় সো মই ইমান ভালকে ডাটাবিলাক কালেক্ট কৰিব পৰা নাই ইয়াৰ ওপৰত সো হেতু কাৰণে ইটস নট পসিবল ফৰ মি টু কি বুলি কয় ইয়াতে কাট অফ মাৰ্কসৰ ভিডিও বনোৱাটো আৰু লগতে কি বুলি কয় ইয়াতে আৰু এটা হৈছে আৰবান টেকনিক্যাল জুনিয়ৰ গ্ৰেড 3 provisional answer keys ওলাইছে আকৌ notification regarding provisional answer keys বেলেগ ডিপাৰ্টমেন্ট বহুত আছে এনভাইৰনমেন্টাল ইঞ্জিনিয়াৰিং মেকানিক্যাল ইঞ্জিনিয়াৰিং সিভিল ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিং হেবোৰ ওলাইছে ঠিক আছে আৰু লগতে বাকি আপোনালোকৰ হেৰিও হৈ গল আপোনালোকৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্টৰ ফেজ 2 এক্সাম হৈ গল 20 আৰু 21 নৱেম্বৰ পৰীক্ষা আছিল সো হেগিটা হৈ গল বাকি এইখিনি যোনখিনি আছে হেখিনি সব পুৰণা নোটিফিকেশন অলৰেডি আপোনালোকৰ জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ JDO ট্ৰান্সফৰমেশন এণ্ড ডেভেলপমেন্ট ডিপাৰ্টমেন্ট তাৰ পিছত কি বুলি কয় ইন্সপেক্টৰ অফ লিগেল মেট্ৰলজি তাৰ পিছত আৰু আছিল আপোনালোকৰ এতিয়া আৰবান টেকনিক্যাল অফিচাৰ এই তিনটাৰ পৰীক্ষাটো বেক টু বেক হৈ গৈছে আৰু লগতে বহুখিনি এসিস্ট্যান্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ কিবা পৰীক্ষা আছিল যোনখিনি হৈছে যোনখিনি নাই হোৱা আপকামিং হেখিনি পৰীক্ষা হৈ যাব ইলেকশনৰ আগতে সো আপোনালোকে যদি এটো বছৰত যদি চাই APSCৰ তেতিয়ালে ইয়াতে দেখিব এটো এডভাৰটাইজমেন্ট নাম্বাৰ 32/2025 সো এটো 32 টা এডভাৰটাইজমেন্ট এটো বছৰত APSC প্ৰকাশ কৰিলে এজ অফ নাও আজি ডেটত লগে ঠিক আছে সো ফাৰ নৱেম্বৰ লগে 32 টা এডভাৰটাইজমেন্ট এতিয়ালৈকে প্ৰকাশ কৰিলে আৰু এটো বছৰত হয়তো এডভাৰটাইজমেন্ট আৰু এটা বা দুটা আহিব পাৰে এটা বা দুটা মানে কি ফাইনান্সিয়েল মেনেজমেন্ট অফিচাৰৰ পোষ্ট স্যাংচনস হৈছে বুলি শুনিছো কিন্তু এক্স্যাক্টলি মই এতিয়া নতুন আপডেটেড ইনফৰমেশন পোৱা নাই হেতুৰো আপোনালোকে কি বুলি কয় নোটিফিকেশন পাই যাব লাগে এটো মাহত নেপালো ডিসেম্বৰ মাহত সো পোষ্ট কিমান ওলাব কি কথা ইমান ভালকে গম পোৱা নাই আৰু লগতে আপোনালোকৰ ফাইনান্সিয়েল মেনেজমেন্ট অফিচাৰটো আৰবান ফাইনান্সিয়েল সাৰ্ভিস কেডাৰৰ হয় তাতে কমাৰ্স গ্ৰেজুৱেট লাগে বা কমাৰ্সত মাষ্টাৰ্স ডিগ্ৰী নহলে আপোনালোকৰ চাৰ্টাৰ একাউন্টেন্টস কিবা তেনেকুৱা আছিল BCom MCom CA কোম্পানী সেক্ৰেটাৰী তেনেকুৱা ধৰণৰ কিবা কমাৰ্স ৰিলেটেড কোৱালিফিকেশন তাতে বিচাৰিছিল আৰবান ফাইনান্সিয়েল অফিচাৰৰ ঠিক আছে আৰবান ফাইনান্সিয়েল মেনেজমেন্ট অফিচাৰৰ কাৰণে সো তাৰে এডভাৰটাইজমেন্ট ওলোৱাৰ সম্ভাৱনা আছে ডিসেম্বৰ মাহত আৰু লগতে বাকি যদি আমি চাও আপোনালোকে বহুতে মোক খুদি থাকে যে APSC আৰ্টছৰ কাৰণে কিবা স্পেসিফিক কিবা এক্সাম কন্ডাক্ট কৰে নেকি সো বেসিক্যালি কথাটো কি হয় সায়েন্স বা কমাৰ্স বুলি যদি কওঁ তেতিয়াহলে তাতে কিছুমান প্ৰ্যাকটিক্যাল সাবজেক্টস থাকে লাইক একাউন্টেন্সি ম্যাথমেটিক্স ইকোনমিক্স ঠিক আছে আৰু লগতে আৰ্টছৰো কিছুমান দুটা প্ৰ্যাকটিক্যাল সাবজেক্ট হৈ গল ইকোনমিক্স আৰু আপোনাৰ কি বুলি কয় ম্যাথমেটিক্স সায়েন্সৰ যোনটো ইকোনমিক্স ম্যাথমেটিক্স আৰ্টছতো আছে একে কমাৰ্সত হৈ গল হেগিটা বিজনেস ইকোনমিক্স বিজনেস ম্যাথমেটিক্স বা বিজনেস ষ্টেটিষ্টিক্স হৈ যায় সো ইয়াতে কথাটো হ'ল যে আৰ্টছৰ স্পেসিফিক্যালি তেনেকুৱা পোষ্ট ওলোৱা নহয় কিন্তু যোনবিলাক এক্সামত ধৰক যিকোনো গ্ৰেজুৱেটে এপ্লাই কৰিব পাৰে আৰ্টছ সায়েন্স কমাৰ্স হেবিলাকত আৰ্টছৰ ক্যান্ডিডেটসও এপ্লাই কৰিব পাৰে আৰ্টছৰ কাৰণে কোনো তেনেকুৱা স্পেশালাইজ পোষ্ট নোলাই ইয়াতে জেনাৰেলি কাৰণ বেছিভাগ আৰ্টছৰ থিওৰিটিক্যাল সাবজেক্টস থাকে হিষ্ট্ৰি পলিটি জিওগ্ৰাফি হেবিলাকত আপোনালোকে মাষ্টাৰ ডিগ্ৰী থাকিলে বা PhD থাকিলে প্ৰফেসৰৰ পোষ্ট ওলাই বা তেনেকুৱা ধৰণৰ টিচিং জব ওলাব পাৰে কিন্তু APSC জেনাৰেলি তেনেকুৱা ধৰণৰ এক্সাম খুব কম কন্ডাক্ট কৰে আৰু লগতে কথাটো হ'ল যে আপোনালোকে এনে জেনাৰেলাইজ এক্সামটো বহুত পাতা হ'ল বহুত কন্ডাক্ট কৰিলে এটো বছৰতে লাইক এসিস্ট্যান্ট একাউন্টস অফিচাৰ APDCL AEGCL APDCLৰ খালি ৰিজাল্টটো দিয়া নাই কাৰণ আপোনালোকৰ ৰিজাল্ট কেলে দিয়া নাই হেতু মই গম নাপাওঁ ৰিজাল্টস ৰেডি আছে APSC খালি ডিক্লেয়াৰ কৰা নাই মই যিমানখিনি গম পাইছো ৰিজাল্টটো ৰেডি আছে বাৰু কোন কেতিয়াবাৰ পৰাই শুনি আছো খালি ডিক্লেয়াৰ কৰা নাই AEGCLৰ তো ৰিজাল্টস ডিক্লেয়াৰ কৰি ডকুমেন্ট ভেৰিফিকেশনৰ ফাইনাল ৰিজাল্টটো ডিক্লেয়াৰ কৰিলে APDCLকে পিছতে হৈছিল পৰীক্ষা APDCLৰ কিবা গণ্ডগোল লাগিছে যদিও নাজানো কোনবা কিবা কোৰ্ট কেছ কৰিছে যদিও নাজানো কাৰণ বহুতেতো কৈ আছিল হেই তেনেকুৱা ধৰণৰ কথা কিছুমান যে
আৰ্টছৰ কেণ্ডিডেটছখিনিৰ কাৰণে অকণমান ইয়াতে বায়েছ হৈছে ছায়েন্স আৰু কমাৰ্চৰ কাৰণে ভাল হৈছে কাৰণ ইয়াতে মেথছৰ পেপাৰ এখন আছিলে চ' তেনেকুৱা ধৰণৰ কথা বহুত শুনা পাইছিলোঁ এতিয়া ক'ব নোৱাৰোঁ কোনোবাই যদি কোৰ্ট কেছ কৰি পেলাই কোৰ্টে যদি হেং কৰি থৈছে সেইটোৰ ওপৰত একো ইনফৰ্মেশ্যন নাই বাৰু আজিকালি ক'ব নোৱাৰি কোনে ক'ত কি কৰি থাকে সেইটো কাৰণে সেই APDCLৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ ৰিজাল্টটো কেতিয়া দিব এতিয়ালৈকে গম পোৱা নাই বাকী আপোনালোকে যদি এনেকুৱা জেনেৰেলাইজ এক্সামছ হয় জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ঠিক আছে ৰিচাৰ্চ এছিষ্টেণ্ট APDCLৰ APDCLৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ তাৰপিছত APSCৰ নিজৰ অফিচৰ কাৰণে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ঠিক আছে কম্পিউটাৰ অপাৰেটৰ বহুতবিলাক পৰীক্ষা হৈ গ'ল যোনবিলাকত আৰ্টছ ছায়েন্স কমাৰ্চ সকলোৱে দিব পাৰে চ' সেইটো কাৰণে স্পেচিফিকেলি আপোনালোকে আৰ্টছৰ পোষ্ট তেনেকৈ বিচাৰিলে ইয়াতে নাপাব নোলাব পাৰে ঠিক আছে চ' সেইটো কাৰণে আপোনালোকে তেনেকুৱা জেনেৰেলাইজ এক্সামছবিলাক দি থাকিব চ' সেইবিলাকৰ পৰা সেইবোৰ থ্ৰুৱেদি হয় বহুতবিলাক পৰীক্ষা হৈ গ'ল চাব গ'লে বহুত হৈ গ'ল 32টা এডভাৰটাইজমেণ্ট এইটো বছৰ যোৱা বছৰৰ এডভাৰটাইজমেণ্টবিলাকৰ পৰীক্ষা এইটো বছৰত হ'লকৈ কণ্ডাক্ট কৰিলে চ' সেইটো কাৰণে মই কৈছোঁ APSCয়ে বহুতবিলাক এইবাৰ 32টা এডভাৰটাইজমেণ্ট উলিয়াও কমটি নহয় APSCৰ নিচিনা এটা বডিয়ে চ' 32টা এডভাৰটাইজমেণ্ট ওলাইছে হয়তো কম বেছি হ'ব পাৰে ভেকেঞ্চি কাৰণ ধৰক গেজেটেড অফিচাৰবিলাকৰ ভেকেঞ্চি বহুত কম থাকে এতিয়া গেজেটেড অফিচবিলাকত বহুত কম থাকে কিন্তু ক্লাৰিকেল কেডাৰৰ ষ্ট্ৰেংথটো বহুত বেছি থাকে চ' সেইটো কাৰণে গেজেটেড অফিচাৰ এজন দুজন তেনেকুৱা ধৰণৰ কম ওলায় আৰু 10-15টা ভেকেঞ্চি চ' সেইটো কাৰণে আপোনালোকে ভেকেঞ্চিবিলাক কম দেখে কিন্তু ইয়াতে ভেকেঞ্চি একচুৱেলি ক্ৰিয়েট কৰিব পৰা নাযায় এনেই চাব গ'লে জাষ্ট ফৰ এক্সাম্পল ডিষ্ট্ৰিক্ট এখনত DC এজনে থাকে এখন ডিষ্ট্ৰিক্টত 4-5জন DCটো ৰাখিব নোৱাৰে চ' তেনেকুৱা ধৰণৰ জাষ্ট ফৰ এক্সাম্পল কথা কৈছোঁ আৰু তেনেকুৱা ধৰণৰ কথা গেজেটেড অফিচাৰ এটা অফিচত এজন বা দুজনে থাকিব পাৰে তেনেকুৱা ধৰণৰ কথা কিন্তু একেলগে ক্লাৰিকেল কেডাৰৰ নিচিনা বহুতখিনি এমপ্লয় মানে ইয়াতে ৰিক্ৰুট কৰিব নোৱাৰে এটা অফিচৰ কাৰণে চ' সেইটো কাৰণে গেজেটেড অফিচাৰ পোষ্টবিলাক একচুৱেলি কমকৈ ওলায় ছাৰ্ভিচ কেডাৰবিলাক অলপ কম হয় আৰু এতিয়া বৰ্তমান ছাৰ্ভিচ কেডাৰবিলাকৰ ষ্ট্ৰেংথটো অলপ বঢ়াইছে গভৰ্ণমেণ্টে য'ত দৰকাৰ বুলি দেখিছে বা নেচেচেৰী দেখিছে বা বেলেগ ছাৰ্ভিচ কেডাৰো বহুতবিলাক ইন্ট্ৰডিউচ কৰিছে লাইক আছাম আৰ্বান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ ঠিক আছে লগতে আৰ্বান ফাইনেন্সিয়েল ছাৰ্ভিচ আৰ্বান টেকনিকেল ছাৰ্ভিচ চ' তেনেকুৱা ধৰণৰ বহুতবিলাক ছাৰ্ভিচ কেইটাৰ কি বুলি কয় নতুনকৈ ক্ৰিয়েট কৰিছে লগতে লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচটো আকৌ ৰিভাইভ কৰিব অহা বছৰ চ' তেনেকুৱা ধৰণৰ কথা সেই তেনেকৈ আহি থাকিব বাকী বহুতবিলাক পৰীক্ষা কণ্ডাক্ট কৰিলে APDCL AHDCLৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ ৰিচাৰ্চ এছিষ্টেণ্ট জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ চ' তেনেকুৱা ধৰণৰ বহুত পৰীক্ষা হৈ গ'ল জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট চ' পৰীক্ষা নপতাকেতো ক'ত আছে বহুতবিলাক পৰীক্ষা কণ্ডাক্ট কৰিলে আৰ্টছ ছায়েন্স কমাৰ্চ চবেই দিব পাৰে তেনেকুৱা ধৰণৰ পৰীক্ষা আৰু ইঞ্জিনিয়াৰিংবিলাকৰ কাৰণে ইঞ্জিনিয়াৰিঙো বহুতবিলাক পৰীক্ষা দিব পাৰিছিল তাৰ মাজতে আকৌ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যনটো কণ্ডাক্ট কৰিলে মেইনছ পৰীক্ষা হৈ গ'ল ৰিজাল্ট এতিয়ালৈকে দিয়া নাই ৰিজাল্টটো চাগে ডিচেম্বৰৰ 25 তাৰিখৰ পৰা জানুৱাৰী 15 তাৰিখৰ ভিতৰতে মেইনছৰ ৰিজাল্ট দিব আৰু লগতে তেনেকুৱা ধৰণৰ এতিয়া বৰ্তমান আপকামিং যদি এক্সামৰ কথা কওঁ তেতিয়াহ'লে কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনটো আহিবই বাৰু প্ৰত্যেক বছৰে আহে অহা বছৰ ইলেকশ্যন আছে ইলেকশ্যনৰ পাছত আপোনালোকে এডভাৰটাইজমেণ্ট এক্সপেক্ট কৰিব পাৰে কাৰণ এইখিনিৰ কি বুলি কয় ফাইনেল ৰিজাল্ট ডিক্লেয়াৰ কৰোঁতে হয়তো ফেব্ৰুৱাৰী পাবগৈ ঠিক আছে চ' এতিয়া যোনটো কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন 2024 বেচটো যোনটোৰ মেইনছ পৰীক্ষা হৈ গ'ল চ' নেক্সট ইয়েৰত যোনটো আহিব সেইটো কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন 2025 বুলি ক'ব সেইটো আপোনালোকে ইলেকশ্যনৰ পাছত এডভাৰটাইজমেণ্ট এক্সপেক্ট কৰিব পাৰে ইলেকশ্যনৰ আগত চাগে এডভাৰটাইজমেণ্ট নোলাব ইলেকশ্যনৰ পাছতে এডভাৰটাইজমেণ্ট এক্সপেক্ট কৰিব পাৰে বা নটিফিকেশ্যন বাকী পৰীক্ষাটো সেই আগৰ বছৰ যোৱা বছৰ এই বছৰৰ নিচিনা যেনেকৈ জুনত হৈছিল নেকি চ' তেনেকুৱা ধৰণকৈ নেক্সট ইয়েৰো আপোনালোকে জুন জুলাইত প্ৰিলিমছ এক্সপেক্ট কৰিব পাৰে আৰু ঠিক আছে চ' জুন জুলাই আগষ্ট তেনেকুৱা মাহত এই বছৰতকৈ হয়তো দুমাহমান দেৰিয়ে হ'ব পাৰে প্ৰিলিমছ কাৰণ এইবাৰ আকৌ ইলেকশ্যনৰ কাৰণে মাৰ্চ এপ্ৰিল মে' সেই 3টা মাহ এংগেজ হৈ যাব চাগে চ' সেইটো কাৰণে প্ৰিলিমছটো হয়তো জুলাই আগষ্ট মানত অহা বছৰ হ'বগৈ চ' কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনটো ওলাব সেইটো এটা জেনেৰেলাইজ পৰীক্ষা চবেই পৰীক্ষা দিব পাৰে যিকোনো গ্ৰেজুৱেটে ইঞ্জিনিয়াৰিঙে হওক BBA হওক BSc BCom BA গোটেইবিলাকে দিব পাৰে চ' সেইটো কাৰণে সেইটোত বাৰু ইমান হেৰি নাই কিন্তু আৰু লগতে কিছুমান এক্সামছ মানে কি এতিয়া নেক্সট ইয়েৰ ধৰক কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ বাহিৰেও আপোনালোকে যদি চায় তেতিয়াহ'লে এইটো মই কি বুলি কয় আৰ্বান কি বুলি কয় ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰৰ পৰীক্ষাটোতো আহিব ডিচেম্বৰত আৰু লগতে আৰু এটা আছিলে আছাম হোমগাৰ্ড ছাৰ্ভিচৰ পৰীক্ষাটো একচুৱেলি আছাম হোমগাৰ্ড ছাৰ্ভিচটো মোৰ মতে কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনটো তেওঁলোকে চাগে ইন্ট্ৰডিউচ কৰিব তাতে চাগে ইনক্লুড কৰি দিব আছাম হোমগাৰ্ড ছাৰ্ভিচ কাৰণ নোলালেই যোৱা বছৰে ওলোৱা কথা আছিলে সেইটো নোলালে কিবা কাৰণত কেঞ্চেল কৰি সেইটো হয়তো কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ আণ্ডাৰতে সেইটো আনি দিব বা আছাম হোমগাৰ্ড ছাৰ্ভিচ কেডাৰটো হয়তো গভৰ্ণমেণ্টে গোটেইটো মানে হেৰি কৰি পেলালে নাইকিয়া কৰি পেলালে
হেতু মেবি আকৌ বেলেগ কেডাৰ লগত আসাম পুলিচ সাৰ্ভিস কেডাৰ লগত হয়তো কি বুলি কয় মাৰ্জ কৰি পেলাব পাৰে সো তেনেকুৱা ধৰণৰ কথা আহি যায় আৰু লগতে কথাটো হ'ল যে হেতুৰ বাহিৰেও আৰু নেক্সট ইয়াৰো আপোনালোকে ৰিসাৰ্চ এসিস্টেন্ট যিকোনো ডিপাৰ্টমেন্টৰ যেনেকৈ ফাইনেন্স ডিপাৰ্টমেন্ট বাজেট ডিপাৰ্টমেন্টত তেনেকুৱা ওলাই থাকে সো সেই ৰিসাৰ্চ এসিস্টেন্টৰ পৰীক্ষাবিলাক এক্সপেক্ট কৰিব পাৰে অহা বছৰ আৰু লগতে CDPOৰ পৰীক্ষাটোৰ কথা কৈছে বহুতে পোষ্ট ওলাব বুলি কিন্তু CDPOৰ ডাইৰেক্টলি চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ নোলালেও এলাইড সাৰ্ভিসত CDPOৰ কিছুমান এলাইড সাৰ্ভিসৰ কিছুমান পোষ্ট থাকে সেই তেনেকুৱা ধৰণৰ পোষ্টত কেনেকুৱা পোষ্ট আছিল পাহৰি গলো বাৰু সো এলাইড সাৰ্ভিসৰ যোনবিলাক পোষ্ট আছে সেইবিলাকৰ কাৰণে আপোনালোকে অহা বছৰৰ লাষ্টৰ ফালে অক্টোবৰ মানত আপোনালোকে CDPOৰ এলাইড সাৰ্ভিসবিলাকৰ কাৰণে নটিফিকেশন পাই যাব বাকি টুৰিজম ডেভেলপমেন্ট অফিচাৰ পোষ্ট বাৰু অহা বছৰ নোলাই যিমানখিনি মই গম পাইছো অলৰেডি ৰিক্ৰুট কৰিছে সো টুৰিজম ডেভেলপমেন্ট অফিচাৰ নোলাই CDPO ওলোৱাৰ সম্ভাৱনা আছে CDPOৰ ডাইৰেক্ট চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ নোলালেও এলাইড সাৰ্ভিসবিলাকৰ পোষ্ট ওলাব তাতে আৰু বাকি APSC তো কি বুলি কয় মাজে তো ৰিসাৰ্চ এসিস্টেন্টৰ কিবা কি পোষ্ট ওলাই থাকে পোষ্ট কম ওলাই আৰু বাকি জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰৰ অহা বছৰ নোলাই বাৰু কাৰণ এই বছৰ পৰীক্ষা হৈ গৈছে নেক্সট 2027 ত ওলোৱাৰ সম্ভাৱনা আছে বাকি আৰু APSCৰ কি পৰীক্ষা পাতিব বাকি এসিস্টেন্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ হেবিলাকটো থাকে এটা বহুতে সুধি থাকে এসিস্টেন্ট ইঞ্জিনিয়াৰৰ অমুক ডিপাৰ্টমেন্টৰ পৰীক্ষা কেতিয়া হ'ব পাৰে ৰিজাল্ট কেতিয়া দিব মই একচুয়ালি নিজে কনফিউজ হৈ যাওঁ কাৰণ এসিস্টেন্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ আসাম গভৰ্ণমেণ্টে বহুত বিলাক ডিপাৰ্টমেন্টৰ কাৰণে ৰিক্ৰুট কৰি সেই তেনেকে অলপ কনফিউজ হৈ যাওঁ কোনটো ডিপাৰ্টমেন্টৰ পৰীক্ষা হ'ল কোনটো ডিপাৰ্টমেন্টৰ পৰীক্ষা হোৱা নাই সো মই নিজে কনফিউজ হৈ যাওঁ আসলে PACD আছে পাব্লিক হেলথ ডিপাৰ্টমেন্ট আছে পাব্লিক ৱেল ডিপাৰ্টমেন্ট আছে কিবা কিবি ধেৰ আছে মানে হাইৱেজ নেশ্যনেল হাইৱেজ ডিভিজনৰ আছে কিবা কিবি সো তেনেকুৱা ধৰণৰ বহুত বিলাক পোষ্ট ওলাই আৰু লগতে অহা বছৰ আপোনালোকে আৰু APDCL আৰু AHDCL আপোনালোকে এসিস্টেন্ট মেনেজাৰৰ পোষ্ট আপোনালোকে এক্সপেক্ট কৰিব পাৰে ঠিক আছে এসিস্টেন্ট মেনেজাৰ আৰু তেনেকে তলৰ যোনখিনি ষ্টাফ আছে ক্লাৰিকেল কেডাৰ তাৰে আপোনালোকে পোষ্ট এক্সপেক্ট কৰিব পাৰে এতিয়া APSC চাগে এসিস্টেন্ট মেনেজাৰটো ৰিক্ৰুট কৰিব বাকি তলৰখিনি APSC ৰিক্ৰুট কৰে নাই হেতু মই এতিয়ালৈকে গম নাপাওঁ আৰু বাকি তেনেকুৱা নাই আসাম জুডিচিয়েল সাৰ্ভিস পৰীক্ষা জুডিচিয়েল মেজিষ্ট্ৰেট যোনটো লয় ফাৰ্ষ্ট ক্লাছ জুডিচিয়েল মেজিষ্ট্ৰেট সো হেতুৰ পৰীক্ষা আপোনালোকে এক্সপেক্ট কৰিব পাৰে অহা বছৰ APSC হয়তো এডভাৰটাইজমেন্ট দিব পাৰে এতিয়া APSC আজিকালি কন্ডাক্ট কৰে নাই নাজানো সো বাকি এগ্ৰিকালচাৰ ডেভেলপমেন্ট অফিচাৰ আৰু কিবা কিবি কালচাৰেল ডেভেলপমেন্ট অফিচাৰ আহাৰ চান্সেছ আছে বাৰু অহা বছৰ দেই কালচাৰেল ডেভেলপমেন্ট অফিচাৰৰ কি বুলি কয় ভ্যাকেন্সি ওলোৱাৰ চান্সেছ আছে লেটস সি কি হয় এতিয়া এজ অফ নাও তো মই বহুত বেছি একো ইনফৰমেশন পোৱা নাই তথাপিতো এটা কথা ক'ব লাগিব যে এবাৰ 32টা এডভাৰটাইজমেন্ট APSC উলিয়ালে তাৰ ভিতৰত চাগে হয়তো 20টা মান পৰীক্ষা কন্ডাক্ট কৰিলে কেইটামান পৰীক্ষা কন্ডাক্ট কৰিবলৈ আছে হেতু চাগে হয়তো ইলেকশ্যনৰ আগতে সেই বাকি যোনকিটা পৰীক্ষা পেন্ডিং হৈ আছে তাৰে চাগে 50% মান পৰীক্ষা চাগে কন্ডাক্ট কৰিব পাৰিব বাকিখিনি চাগে ইলেকশ্যনৰ পাছলৈ যাবগে লেটস সি কি হয় এতিয়ালৈকেতো ইমানখিনি এডভাৰটাইজমেন্ট দিছে সো মোৰটো লাগিছে পৰীক্ষা মাৰ্চৰ আগতে হয়তো কন্ডাক্ট কৰি দিব পাৰে যিমানখিনি এতিয়ালৈকে এডভাৰটাইজমেন্ট উলিয়ালে যোনখিনি পেন্ডিং আছে আৰু বাকি ৰিজাল্টছ বিলাকো হয়তো ক্লিয়াৰ হৈ যাব মাৰ্চলৈকে মানে ফাইনেন্সিয়েল এন্ডিঙৰ লগে এতিয়া চাব লাগিব আমি কি হয় বাকি আপোনালোকে যদি বাকি অন্য যোনবিলাক পৰীক্ষা আছে সেইবিলাকৰ কাৰণে প্ৰিপাৰেচন কৰি থাকক যেনেকৈ গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ যিহেতু পৰীক্ষা আহি গ'ল 1 ফেব্ৰুৱাৰী তাৰ কাৰণে এটা PDF কোৰ্ছ আৰু ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে 375 ৰুপিছত এভেইলেবল আছে গোটেইখিনি ইনক্লুডেড আছে মেথছ GK ইংলিছ আছামিজ গোটেইবিলাক ঠিক আছে সো আপোনালোকে এটো ল'ব পাৰে WhatsAppত এটো নাম্বাৰত মেছেজ কৰিব 9706557851 গোটেইখিনি মেটেৰিয়েলছ WhatsAppতে পাই যাব আপোনালোকে পঢ়িব পাৰিব MCQ ফৰ্মেটত আছে আপোনালোকৰ মেথছ কিন্তু স্টেপ বাই স্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইবিলাক আছে মেথছ বিলাক কমনে পঢ়িব পাৰে আপোনালোকে চিন্তা কৰিব নালাগে সো ল'ব পাৰে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰছো ইয়াতে ইনক্লুডেড আছে ঠিক তেনেদৰে DSS গ্ৰেড 3 নন টেকনিকেলৰ পৰীক্ষাও যোনটো 191 টা পোষ্ট ওলাইছিলে সো তাৰে পৰীক্ষা মোৰ মতে ইলেকশ্যনৰ আগতে কন্ডাক্ট কৰি দিব এবাৰ DSSৰ পৰীক্ষা বহুত দেৰি নকৰিব চাগে এবাৰ মোৰ মতে ইলেকশ্যনৰ আগতে ওয়াইন্ড আপ কৰিব বিচাৰিছে এটলিষ্ট মানে ৰিটেন এক্সামিনেশ্যনটো হয়তো কন্ডাক্ট কৰি দিব পাৰে সো তাৰ কাৰণে এটা ফুল কোৰ্ছ এভেইলেবল আছে 350 এটো নম্বৰ WhatsApp কৰিব পাৰে 9706557851 ADRE 3.0 ৰো হয়তো নটিফিকেশন আপোনালোকে ডিসেম্বৰ বা জানুৱাৰী মানতে আহিব চাগে ADRE নটিফিকেশন সো ADRE এটা কোৰ্ছ এটা এভেইলেবল আছে 300 এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আসাম পুলিচৰ তো ভ্যাকেন্সি 4000 আহিবই কনষ্টেবল SI হেবিলাকৰ ভ্যাকেন্সি আহি আছে ডিসেম্বৰ মাহত চাগে আপোনালোকৰ ওলাই যাব তাৰ কাৰণে এটা কোৰ্ছ এভেইলেবল আছে 250 এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আৰু আসাম কম্পিটিটিভ এক্সামছ বুলি এটা কোৰ্ছ এভেইলেবল আছে 400 ইয়াতে 23 খন যিকোনো গভৰ্ণমেণ্ট কম্পিটিটিভ এক্সামৰ অসমৰ ভিতৰতে হাইকোৰ্টে হওক বা ADRE হওক বা DSS DME APSC ডিপাৰ্টমেণ্টেল এক্সামছ বিলাকৰ কোৱেশ্চন পেপাৰছ 23 খন ইনক্লুডেড আছে ইয়াতে উইথ এনসাৰ কিজ আৰু লগতে বাকি অন্যান্য ষ্টাডি মেটেৰিয়েলছ বিলাক পাবই অন্য যিকোনো কম্পিটিটিভ এক্সামছ আপোনালোকে ইয়াতে কভাৰ হৈ যাব ঠিক আছে APSC আসাম পুলিচ ADRE
লগতে কি বুলি কয় DHS DME গুৱাহাটী হাইকোৰ্ট সেইবিলাক আপোনালোকে এই কোৰ্চটোৰ মেটেৰিয়েলছখিনি চালে মানে সেইখিনি পৰীক্ষাও এটেম্প কৰাত সুবিধা হ'ব বাকী APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্সৰ যোনটো পোষ্ট ওলাইছিলে সেইটো পৰীক্ষা হয়তো ডিচেম্বৰত কণ্ডাক্ট নকৰি পেলাই তেওঁলোকে জানুৱাৰী ফেব্ৰুৱাৰী মানত কণ্ডাক্ট কৰিব তাৰ কাৰণে এটা কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু মই ক'লোৱে যোনটো ইয়াতে আছাম কম্পিটিটিভ এক্সামত যোনখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ ইনক্লুডেড আছিলে এই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছবিলাক যদি আপোনালোকে কোৰ্চ নলৈ পেলাই যদি ছেপাৰেটলি ল'ব বিচাৰে তেনে 75 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব 9706557851 উইথ এনচাৰ কিজ মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম বাকী কাৰেণ্ট এফেয়াৰ্ছ আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমাৰিকেলছবিলাক আপোনালোকৰ ইনক্লুডেড আছে কোৰ্চবিলাকত কিন্তু যদি কোনোবাই যদি কোৰ্চ নিকিনি পেলাই অনলি কাৰেণ্ট এফেয়াৰ্ছ আৰু মেথছ এপ্টিটিউড নিউমাৰিকেলছৰ ল'ব বিচাৰে তেতিয়াহ'লে উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন এণ্ড ফৰ্মুলা তেতিয়াহ'লে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব 9706557851 বাকী APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ পৰীক্ষা হয়তো আপোনালোকে এক্সপেক্ট কৰিব পাৰে ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ পৰীক্ষা আপোনালোকে এতিয়াতো যোৱাবাৰ ফৰেষ্ট ৰেঞ্জাৰৰ পৰীক্ষা 1.5 বছৰমান লগাই দিছিলে কিন্তু এইবাৰ হয়তো ফেব্ৰুৱাৰী মানত কণ্ডাক্ট কৰি দিব পাৰে ৰিটেন এক্সাম চ' তাৰ কাৰণে আপোনালোকে সাজু হৈ থাকক ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ ঠিক একেই জানুৱাৰী ফেব্ৰুৱাৰীত চান্সেছ আছে চ' 350 ৰুপিছত এভেইলেবল আছে কোৰ্চ আপোনালোকে ল'ব পাৰে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত এইটো নম্বৰ হোৱাটছএপ কৰিব 9706557851 APSC গ্ৰেড 4ৰ পৰীক্ষাটো হয়তো ডিচেম্বৰত কণ্ডাক্ট কৰাৰ সম্ভাৱনা আছে ডিচেম্বৰ জানুৱাৰীত তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 250 এইটো নম্বৰ হোৱাটছএপ কৰিব 9706557851 বাকী আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যোনখিনি নন টিচিং পোষ্ট ওলাইছিলে তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300 সেইটো পৰীক্ষাও আপোনালোকে জানুৱাৰী ফেব্ৰুৱাৰীত এক্সপেক্ট কৰিব পাৰে মুঠতে ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এই 4 মাহত আপোনালোকৰ বহুতখিনি পৰীক্ষা ইয়াতে কণ্ডাক্ট কৰাৰ সম্ভাৱনা আছে ঠিক আছে নেক্সট ফাইনেন্সিয়েল ইয়েৰ এণ্ডিঙৰ আগতে লগতে ইলেকশ্যনৰ আগতে চ' ল'ব পাৰে কোৰ্চটো 300 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু জেনেৰেল ইংলিছৰ ওপৰত 250 ৰুপিছত ইয়াতে দিয়া হোৱাটছএপ নম্বৰটো হোৱাটছএপ কৰি জনাব পাৰিব 9706557851 বাকী আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে লাইফ টাইম পাই দিব মোৰ পৰা কোৰ্চ ল'লে তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বাকী কোনোবাই যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এটা জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী আগতে যদি মোৰ পৰা কোনোবাই কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম